নিশ্চয়কৈ সোণোৱালী আচলতে ক্ষণ আৰু এই ক্ষণৰ সাক্ষী হ'বলৈ বহু লোক দূৰ দূৰণিৰ পৰা আহিছে। কেৱল কাৰ্যকৰ্তাসকলে বুলি নহয়, বহু লোকে আহিছে এই ক্ষণৰ সাক্ষী হ'বলৈ কাৰণে। আমি যদি পুৱাই পৰা খানাপাৰাৰ যি মূল স্থলী আমি ইয়াত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাইজ তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছে। বহু লোক বহু দূৰ দূৰণিৰ পৰা আহিছে আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল, তেখেতৰ এই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব, তাৰে সাক্ষী হ'বলৈ বহু লোক আহিছে। আমি বহু লোকক পাইছোঁ তাতে। বাইদেউ নমস্কাৰ। আজি এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছোঁ। দ্বিতীয়টো কাৰ্যকাল হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেনে অনুভৱ? সঁচাকৈ খুব আনন্দৰ কথা আমাৰ কাৰণে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত এগৰাকী গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ। গতিকে এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীক আমি আকৌ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে পাই নথৈ আনন্দিত হৈছোঁ। আৰু আমি গোটেই অসমবাসী ৰাইজক এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা হিচাপে ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতসকলে আমাৰ বিজেপি চৰকাৰখনক ইমান এটা সহানুভূতি দেখুৱাইছে। গতিকে তাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি সুস্বাস্থ্যৰ কামনা কৰিছোঁ। তেখেতে এনেদৰে আমাক সদায় অসমবাসীৰ মাজত থাকক, সদায় অসমবাসীক আমাৰ বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়ক আৰু তেখেতৰ যি দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰে হয়। আজি আচলতে সকলোৱে সাক্ষী হ'ম আৰু প্ৰথম কথা আশা আকাংক্ষা কি আছে? আমি বহুত আশা আকাংক্ষা আছে আৰু ইতিমধ্যে আমাৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰীদেৱে যোৱাবাৰ সকলো ৰাইজৰে আশা আকাংক্ষা পূৰণ কৰি মন জয় কৰি পেলাই দ্বিতীয়বাৰৰ বাবে তেওঁ চৰকাৰ বহু বিপুল ৰাইজৰ সঁহাৰিত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰো আমি বহুত আশাবাদী। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আশা আকাংক্ষা সকলো আচলতে আছে আৰু বহু লোকক জ্যেষ্ঠ লোকক আমি পাইছোঁ। দাদা নমস্কাৰ। আৰু আজি এটা ঐতিহাসিক ক্ষণ আমি সাক্ষী হ'বলৈ গৈ আছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? আমি লখিমপুৰ বিহপুৰীয়া সমষ্টি, ভূপেন বৰাৰ সমষ্টিৰ পৰা আহিছে। গতিকে মুখ্যমন্ত্ৰী হিচাপে যিটো শপত গ্ৰহণ কৰিবলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, গতিকে আশা আকাংক্ষা কি আছে? যোৱাবাৰ আগৰ যিটো চৰকাৰ তেখেতে যিটো কৰিলে বা তেখেতে সেই বহুখিনি আশা আকাংক্ষা ৰাইজৰ পূৰণ কৰিছে, এইবাৰ কি আশা? এইবাৰ আগতে যিখিনি আপোনাৰ উন্নয়নৰ ধাৰা তেওঁ বাহাল ৰাখিলে তাতোতকৈ আৰু বেছি ৰাখিব বুলি আমি আশাবাদী। এইটো এইবাৰ একদম এনেকুৱা এটা ফেমাছ হৈছে আৰু ক'বলৈ বাকী নাই আৰু। আগৰ দৰে এনেকুৱা কোনো এটা নিৰ্বাচন হোৱা নাই। এইবাৰ 100%ই ক'ব পাৰি আৰু ইমানে। আৰু আশা আকাংক্ষা বা দায়িত্ব বাৰু বাঢ়িল মুখ্যমন্ত্ৰীগৰাকী আৰু বাঢ়িলে, বহুত বাঢ়িলে। অসমৰ ৰাইজে বহুত বাট চাই আছে তেখেতৰ এই দ্বিতীয়টো কাৰ্যকালত যাতে আৰু এখোপ আগবাঢ়ি যায় অসমখন। সেই আশা লৈ আজি ইয়াত বিভিন্ন জিলাৰ পৰা মানুহ আহি ইয়াত গোট খাইছেহি। আমিও আশা কৰিছোঁ, তেখেতক আমি আশীৰ্বাদ দিছোঁ যাতে পূৰ্ণ উদ্যমে যিখিনি কৰিবলগীয়া কাম থাকি গ'ল অসমৰ কাৰণে সেইখিনি তেওঁ এইবাৰ পূৰণ কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু আশীৰ্বাদ হ'ব, নিশ্চয় হ'ব। আৰু ক'ৰ পৰা আহিছে আপোনালোক? আমি লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰৰ পৰা আমি পাইছোঁ জ্যেষ্ঠ কেইজনমান লোকক। আৰু দাদা আপোনালোক ক'ৰ পৰা আহিছে? আমলোক লখিমপুৰৰ পৰা। লখিমপুৰ কি ক'ব, দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হ'বলৈ গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ? ভাল হ'ব। ঠিক আছে, আমি আৰু লোকক পাইছোঁ। বাইদেউ নমস্কাৰ। হয়, নমস্কাৰ। মই শুৱালকুছি। এটা ঐতিহাসিক ক্ষণৰ আমি সাক্ষী হ'বলৈ গৈ আছোঁ আৰু মুখ্যমন্ত্ৰী হিচাপে যে শপত গ্ৰহণ কৰিবলৈ গৈ আছে পুনৰবাৰ দ্বিতীয়বাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে আশা আকাংক্ষা যোৱাবাৰ বহুখিনি কৰিছে। দাদা আকৌ ভাল কাম কৰিব বুলি আমি আশাবাদী। গতিকে দাদা সকলোকে যাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদাক এনেকৈ জয়যুক্ত কৰাৰ বাবে। আৰু দাদা আৰু ভাল কাম কৰিছে, সেয়ে লাগে আমাক। আৰু ক'ৰ পৰা আহিছে আপুনি? মই নুনমাটিৰ পৰা। নুনমাটিৰ পৰা আহিছে। গতিকে এই স্থলী উপস্থিত হৈছেহি, কেনে লাগিছে? প্ৰথম কথা বহুত ভাল লাগিছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপেতো শপত গ্ৰহণ কৰিব। আজি আমি একেবাৰে আনন্দিত, কাৰণ আমি সকলোৱে এইটো কথা ভালদৰে জানো যে কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতহে এখন অসমত শক্তিশালী এখন এখন চৰকাৰ গঠন হ'ব। আৰু এই চৰকাৰখনৰ পৰা আমি অতিশয় আশাবাদী। আমি আমাৰ যিখিনি ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে সেই গোটেইখিনিতো পূৰণ কৰিব বুলি আমি 100% আশাবাদী। হয়, নিশ্চয়। দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হ'বলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে। যোৱাটো কাৰ্যকালত বহুখিনি কৰিছে, এইবাৰ কি আশা আকাংক্ষা? বহুত আশা আকাংক্ষা আছে আমাৰ। তাতে আমাৰ এবাৰ নতুনকৈ আগতে বিধায়কো আছিলে, এইবাৰ সাংসদো হৈছিলে, এবাৰ আকৌ নতুনকৈ বিধায়ক হৈছে পল্লৱ লোচন দাস ডাঙৰীয়া।
তেখেতৰ নিমন্ত্ৰণতেই আহিছোঁ আমি। চাওঁ কি হয় আগলৈ, বহুত আশা লৈ আহিছোঁ। আশা ৰাখিছোঁ আমি, বহুত কাম হ'ব, আগতেও হৈছে, বিশ্বাস আছে। আৰু আমাৰ এইবাৰ মুখ্যমন্ত্ৰী যিজন দক্ষ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী, এইবাৰ আমি বিচাৰিছিলোঁ, সেই হিচাপে আমি তেওঁক পাইছোঁ। আশা ৰাখিছোঁ আমি বহুত কাম হ'ব আমাৰ। ৰাইজে কিমান তেখেতক মৰম কৰে বা ভাল পায়, আশীৰ্বাদ কিমান আছে সেয়া আচলতে আমি গম পাইছোঁ, যিধৰণে সঁহাৰি ৰাইজৰ পাইছে। গতিকে আশা আকাংক্ষা বহুত ভাবিব নোৱাৰে মানে অগণন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত কাম কৰি গৈছে আৰু আমি আশা ৰাখিছোঁ এবাৰো আমাৰ বহুত কাম হ'ব, সেইটো আশা কৰিছোঁ। আজি এটা ৰূপালী দিন আছে, সোণৰ। হয় আপোনালোকে যিটো কৈছে ঠিকে কৈছে। আজি মানে উৎসাহ উদ্দীপনা মানে বহুত ক'ব নোৱাৰি, মানে ভাষা নাই কোনো। বহুত ভাল লাগিছে। তেখেতে নেক্সট বাৰৰ কাৰণে CM হৈছে, সেইটো কাৰণে আমি বহুত আশা কৰিছোঁ। নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ। আজি অতিথিখনৰ আমি সাক্ষী হ'বলৈ গৈ আছোঁ আমি। কেনে লাগিছে? আৰু দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আচলতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে। কি ক'ব আশা আকাংক্ষা? খুব ভাল লাগিছে। এনেকুৱা অনুভৱ হৈছে যে মোৰ কোনোবা ঘৰৰ সদস্যই আজি শপত গ্ৰহণ ল'ব, কাৰণ মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ পৰা বিলং কৰোঁ আৰু তেখেতে আমাৰ সমষ্টিৰ কাৰণে বহুত কৰিছে। আমাৰ কাৰণে তেখেত CM ছাৰো হয়, MLA ছাৰো হয়, আৰু লগতে আমাৰ পৰিয়ালৰ সদস্যই হয়। সেইকাৰণে খুব সুখী হয়। যোৱাবাৰ বহুখিনি তেখেতে কৰিছে আৰু এইবাৰ তেখেত দায়িত্ব আৰু বাঢ়িল। গতিকে এইবাৰ আৰু কি বিচাৰিব? দায়িত্ব বাঢ়িছে, কাৰণ নৱপ্ৰজন্মৰ প্ৰত্যেকজন উঠি অহা যুৱচামে তেখেতক বিশ্বাস কৰে যে তেখেতে অসমৰ কাৰণে কৰিব, আৰু এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে যিহেতু তেখেতে কৰিম বুলি কৈছে, সেইকাৰণে বিশ্বাসী হয় যে অসমলৈ আৰু কিবা কিবি ডাঙৰ আহিব, যেনেকৈ ছেমিকণ্ডাক্টৰ আহিছে। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী জনপ্ৰিয় ব্যক্তি, আৰু অসমত মামা বুলি জনপ্ৰিয়, আৰু সকলোৱে ভাৰতবৰ্ষতো ইতিমধ্যে মামা হিচাপে স্বীকৃতি পাইছে, আৰু এজন কৰ্মদক্ষ নেতা, আৰু তেখেতে অসমৰ আমূল পৰিৱৰ্তন ঘটাইছে। সকলো স্তৰৰ মানুহে তেখেতক লৈ যথেষ্ট আশা কৰে, আৰু ৰাইজে আশা কৰাৰ ধৰণেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি গৈছে, আৰু আমি নিশ্চিত যে এইবাৰ দুগুণে তেখেতে ৰাইজৰ আশা পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ব। নাই, যথেষ্ট উৎফুল্লিত হৈ আছে সকলো সমগ্ৰ অসমবাসীয়ে। আজি এটা ঐতিহাসিক মুহূৰ্তত সকলো সাক্ষী হ'বলৈ বিভিন্ন জেগাৰ পৰা, বিভিন্ন সমষ্টিৰ পৰা ৰাইজে দলে বলে ওলাই আহিছে। চাওঁ, আমিও সেই অনুষ্ঠানত সামৰিক হ'বলৈ আহিছোঁ। আৰু গুৱাহাটীখন যেন আমাৰ ভাৰতৰ ৰাজধানী যেন হৈ পৰিছে, যেন নতুন দিল্লী হৈ পৰিছে। আমি দেখিছোঁ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আহিছে। গতিকে কি ক'ব? গোটেইখিনি ইতিমধ্যে নিশ্চয় আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি সকলোৱে গম পাইছে, অসমৰ আজি অসমখন মানে ভাৰতবৰ্ষৰ বিভিন্ন ভাষা নেতাৰে ভৰ্তি হৈ আছে, বিভিন্ন উদ্যোগপতিসকল আহিছে। চাওঁ, আশা কৰোঁ অনাগত দিনত এইখন চৰকাৰে যাতে আৰু উন্নতিৰ শিখৰলৈ আগবাঢ়িব পাৰে, তাকে আশা কৰিছোঁ আমি সাধাৰণ ৰাইজ হিচাপে।